আপোনাৰ নমিনেশ্যন চাবমিট কৰাৰ পিছত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে। গতিকে আপুনি এই পৰ্বতজোৰা সমষ্টিৰ আপোনাৰ এজন প্ৰাৰ্থী হয়। আপোনাৰ কি আপুনি কোন প্ৰাৰ্থীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে? কোন দলৰ পৰা? নেশ্যনেল ৰোড মেপ অফ পাৰ্টি। আপোনালোকে কেইটা সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিছে? টোটাল কেইটা? মুঠ কেইটা? এইটো আমি ঠিকছে ক'ব নোৱাৰোঁ, আমি মানে ইমান হাইকমাণ্ডে জানে। মানে জানে বিটিআইতে পৰিষদীয় 40টা সমষ্টিৰ ভিতৰত আপুনি নাজানে ন? গতিকে যদি আপুনি যদি জয়ী হয় তেতিয়াহ'লে পৰ্বতজোৰাৰ কাৰণে আপুনি কি কৰিব? যেতিয়া আমি জয় হ'ম তেতিয়া আমাৰ মনত আছে যে আমি টাৰ্গেট লৈ মানে পাৰ্টিত ওলাইছোঁ। আমি মানে আগত পৰাই মানে সৰুৰ পৰাই মোৰ টাৰ্গেট আছিল যে মেইন হ'লে মানে আমাৰ মহিলা পাৰ্টিত যে বিধৱা মানুহ হয় সিহঁতৰ লাইফত বহুত দুখীয়া হয় আৰু মেইন কথাটো হয় সিহঁতৰ ফেমিলি এইবিলাক চাওঁ আগত ৰাস্তা যিবিলাক মানে যাৰ ঘৰত হাজবেণ্ড মানে নাই এক্সপায়াৰ হৈছে সিহঁতৰ ফেমিলিক মই চাওঁ সিহঁতৰ বাচ্ছাবিলাকৰ মানে এডুকেশ্যন ভালকৈ দিব পাৰে বা আৰু যিবিলাক মানে বুঢ়া বুঢ়ী মানুহ সিহঁতৰ মানে এটা আশ্ৰম খুলি দিম এইবিলাক টাৰ্গেট লৈ আছিলোঁ। এতিয়া এই পাৰ্টিয়ে মোক মানে চান্স দিছে বা ফাউণ্ডেশ্যন দিছে, সেইকাৰণে আমি এই পাৰ্টিত গ'লোঁ আৰু কি যে জয় হ'ম আপোনাৰ লগতো হেল্প কৰিব আৰু ৰাস্তা এইবিলাকতো চামেই আমি ক'ত কি হৈছে কি হোৱা নাই মানে ইমান টাৰ্গেট লৈছিলোঁ। তাৰপিছত আমাৰ এই পাৰ্টিয়ে আমাক মানে চান্স দিছে যে মানে আমাৰ টাৰ্গেটটো কাম কৰিবলৈ, সেইকাৰণে আমি এই পাৰ্টিয়ে জইন কৰিলোঁ। ঠিক আছে।